বৃক্কৰ ৰোগত আক্ৰান্ত পিতৃ মাতৃহাৰা এজন মেধাৱী। নাতিয়েকৰ চিকিৎসাৰ বাবে ৮০ বছৰীয়া আইতাৰ সহায় ভিক্ষা। এৰা শিক্ষয়িত্ৰী মাতৃৰ অকাল বিয়োগৰ পিছতে পিতৃয়েও এই ২ সন্তানক এৰি থৈ গুচি গ'ল আৰু তাৰ পিছত এইগৰাকী আইতাই ডাঙৰ দীঘল কৰিলে ২ নাতি নাতিনীক। কিন্তু জ্যেষ্ঠ নাতি জয়দীপ ব্ৰহ্ম নামৰ এই যুৱকজন স্নাতক অন্তিম ষান্মাসিকৰ পৰীক্ষা দিয়াৰ পিছতেই আক্ৰান্ত হ'ল বৃক্কৰ ৰোগত, যাৰ বাবে এই পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ সুদীৰ্ঘ ৩৪ বছৰকাল শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা ৮০ বছৰীয়া আইতাৰ পেঞ্চনৰ টকাৰেই চলিছে বৃক্ক ৰোগত আক্ৰান্ত নাতিৰ চিকিৎসা। দুয়োটা বৃক্ক বিকল হোৱা ওদালগুৰিৰ জয়দীপ ব্ৰহ্মৰ চিকিৎসাৰ বাবে এতিয়াও প্ৰয়োজন বহু লাখ টকাৰ। কিন্তু উপাৰ্জনৰ কোনো পথ নথকাৰ বাবে ব্যয়বহুল চিকিৎসা কৰাবলৈ অপাৰগ দুৰ্ভগীয়া আইতাগৰাকী। সেয়েহে স্বাস্থ্যমন্ত্ৰী আৰু অসমবাসীক অকণমান সহায় বিচাৰিলে এইটো দুৰ্ভগীয়া পৰিয়ালে। বিৰাট কষ্ট, দুৰ্বল, মই খোজকাঢ়িব নোৱাৰোঁ। অলপ খোজকাঢ়িলে মোৰ বিৰাট ভাগৰ লাগে, উশাহ ল'ব নোৱাৰা হয়। মোক যদি ফাইনেন্সিয়েলি হেল্প কৰি দিলে আৰু কিডনী ডনাৰ বিচৰাত যদি অলপ হেল্প কৰিলে মই বিৰাট ভাল পাম। আমি সহায় বিচাৰিছোঁ। লগতে মাননীয় হেমন্ত বিশ্ব শৰ্মা